অসমৰ ৩খন স্বায়ত্তশাসিত জিলা পৰিষদৰ ভিতৰত ডিমা হাছাও অন্যতম। যাৰ মুখ্য কাৰ্যালয় আছে হাফলঙত। ইয়াৰে আকৰ্ষণীয় পৰ্যটনথলীসমূহ হৈছে জাতিংগা ভিলেজ, পানীমূৰ ৱাটাৰফল, মাইবং আৰু উমৰাংচু। লংকা হৈ গ'লে হাফলং তিনিআলিৰ পৰা হাফলঙলৈকে থকা পথছোৱাৰ অৱস্থা অতিকৈ শোচনীয়। তথাপিও পাহাৰৰ সেউজীয়াবোৰে, পাহাৰীয়া ৰঙা মাটিবোৰে আৰু মাজে মাজে বনাই থোৱা চাংঘৰবোৰে পাহৰাই পেলাই এই যে ৰাস্তা বেয়া সেয়া মনলৈ নাহে। কিয়নো এনে সুন্দৰ পৰিৱেশ পাবলৈ হয়তো বেয়া ৰাস্তাৰেই যাব লাগিব। এই পাহাৰীয়া একাবেকা ৰাস্তাৰ মাজেৰে গৈ থাকিলেই পাব মাজত গুঞ্জুং ভিউ পইণ্ট। যাৰ এল্টিটিউড হৈছে 705 মিটাৰ এবভ MSL। এই সুন্দৰ পৰিৱেশৰ মাজত সৌ তলফালে থকা ঘৰবোৰ দেখিছেনে? কেমেৰাত হয়তো ধৰিবই পৰা নাই। আৰু মাজেৰে বৈ অহা সেই নিজৰাটো মন কৰিছেনে? তাৰে কুলু কুলু শব্দই মন প্ৰাণ হৰি নিয়ে। পুনৰবাৰ আহিম আপোনালোকৰ মাজলৈ এনে কিছুমান ভিডিঅ' লৈ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ জনালোঁ সকলোকে। সকলো কুশলে থাকক।